বাইদেউৰ সম্পাদনা আৰু পৰিচালনাৰে আমি পৰিৱেশন কৰিবলৈ লৈছোঁ আমাৰ আবৃত্তি অনুষ্ঠান। অসমৰ ইতিহাসত জিলিকে আহোম বীৰ বীৰাংগনা। 1228 খ্ৰীষ্টাব্দ আঘোণ মাহৰ 16 তাৰিখ এটা সাহসী মন আৰু হিৰণ চুমদেউৰ আশীৰ্বাদ লৈ চীনৰ মুম্বাইৰ পৰা পশ্চিমে বাট খুলি ইৰাৱতী নদী পাৰ হৈ পাটকাই পৰ্বত অতিক্ৰম কৰি আঘোণৰ পথাৰৰ সোণগুটিত বেলিৰ কিৰণ পৰি জিলিকি থকা এই স্বৰ্ণময় সৌমাৰত উপস্থিত হ'লহি এজন ৰাজকুমাৰ চুকাফা। চুকাফা কেৱল এজন ব্যক্তি নহয়, তেওঁ এখন বিশাল আকাশ য'ত অসংখ্য তৰাৰ তীৰ। অসমৰ সোণালী ধাৰণি দেখি তেওঁৰ মুখেৰে স্বতঃস্ফূৰ্তভাৱে নিগৰিত হৈছিল নতুন চুকা সোণালী শস্যৰ দেশ। অসমৰ মাজভাগত খুটি মাৰি জাতি বৰ্ণভেদী বৰাহী চুতীয়া কছাৰী গাৰো মিৰি ভবা কেয়াবৰী লাংকৰি পাহাৰৰ দাঁতি সোণত সুৱগাকৈ চৰাইদেউ ৰাজধানী পাতি জাতিৰ জনক হৈ গঢ়ি তুলিলে বৃহৎ অসমীয়া জাতি বিনালে সমন্বয় বাৰ্তা। বৰ অসমৰ উৱলি যোৱা ভেটিত বহি সোঁৱৰণ কৰিছোঁ তোমাক স্বৰ্গদেউ চাওলুং চুকাফা। তোমাৰ কীৰ্তি, তোমাৰ শৌৰ্য বীৰ্য, কত শত ৰক্ত ৰঞ্জিত ইতিহাস আৰু চাইছোঁ অৱজ্ঞত বৰ্তমান। আহোম ৰাজত্বৰ ৰূপৰ সোণৰ অসংখ্য
ৰঙা কৰি প্ৰাচীন ৰণভূমিৰ আবিৰ্ভাৱ ব্লাউজ চেংগ এনেহেন সোণৰ অসমত 1671 চনত মোগল সেনাপতি ৰামসিংহই অসম আক্ৰমণ কৰিবলৈ আহোঁতে অসমীয়াৰ বীৰত্ব পৰিচয় দিছিল আহোমৰ বীৰ সেনাপতি লাচিত বৰফুকনে। ৰণুৱাসকল, অসমীয়াৰ সন্মান জড়িত হৈ আছে এই বুঢ়া লুইতৰ বুকুত। এই বুঢ়া লুইতৰ বুকুত কিৰিলি কৰা শত্ৰু বিধ্বংস কৰিবলৈ আমি চিৰ প্ৰবাহী লুইতৰ লুকুৱালি পানীক শত্ৰুৰ গুৰিতেৰে জাগৰি কৰিবলৈ হাতত তুলি ল'ব লাগিব। ইন্দ্ৰ বংশ গৌৰৱ সৃষ্টি কৰা এই কৃষ্ণ অন্যসকল গাত শক্তি আৰু মনত বল লৈ যুদ্ধ কৰে। লাগিলে তেজেৰে নামনি হওক এই বুঢ়া লুইতৰ দুৰ্বা। পৃথিৱীৰ বুকুত আহোম শক্তিয়ে জিনিব লাগিব। আমি
সুন্দৰতা আছে সেই মৃত্যুক শিল্প বুলি অভিহিত কৰিছে চুলিকফাৰ অৰাজকতা লালুক ফুলাৰ কুঅভিসন্ধিক প্ৰত্যাহ্বান জনাই ইন্দ্ৰবংশীয় আহোমৰ প্ৰশাসন প্ৰণালীক সন্মান জনাই লাই থেপেনা আৰু চন্দ্ৰবানু জীয়াৰী জয়মতীয়ে স্বামীৰ চৰণ সেৱি দেশমাতৃৰ উদ্ধাৰৰ বাবে প্ৰাণ উৎসৰ্গা কৰাৰ কথা সৰ্বজন বিদিত নিজকৈ দেশ আৰু জাতি ভাল পাই অনাগত দিনলৈ ইতিহাসৰ পাতত আঁকি গ'লে সোণালী অধ্যায় আপুনি কলৈ যায় মহোদয় আহোম বংশৰ সকলোকে ঘূণীয়া কৰি ল'ৰা ৰজাই এক ছত্ৰীৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিব বিচাৰিছে গতিকে ৰজা এলেকা দিবলৈ যাওঁ তই নাই আপুনি তেনে কামৰ পৰা আঁতৰি থাকক ৰজাৰ হাজাৰ চৌদাগৰ হাতত আপোনাৰ বীৰত্ব প্ৰকাশ কৰিব নালাগিব মহোদয় ৰজাৰ হাজাৰ চৌদাগে মোক লুকাই মাৰিব পাৰে এইটো কোনো ডাঙৰ কথা নহয় কিন্তু ৰজাৰ অন্যায়ৰ বিৰুদ্ধে ৰজাৰ মংগলৰ হকে যুঁজ দিওঁতে যদি মোৰ জীৱনো যাই যাওঁ তথাপি নহয় মহোদয় আজি সমগ্ৰ ৰাজ্যই জানে আপুনি বাহুবলী সামান্য শিয়াল এজাকৰ হাতত নিধন হোৱাতকৈ আত্মগোপন কৰাটোৱেই শ্ৰেষ্ঠ আপুনি আত্মগোপন কৰিব ই কেতিয়াও হ'ব নোৱাৰে জয় এনে নিজ কাম কৰি দুখুঙে বংশৰ বাবে মই কলংক আনিব নোৱাৰো জয় মোৰ ওপৰত থকা তোমাৰ বিশ্বাস কেনেকৈ হেৰাল জয় মই আপোনাক আত্মগোপন কৰাৰ কথা দ্বিতীয়বাৰ বাবে নকওঁ বাৰু কিন্তু আচল বীৰত্ব দেখুৱাই আচল সময় নহয় মহোদয় ল'ৰা ৰজাৰ সামান্য সৈন্য দলৰ বিৰুদ্ধে বাহুবল খটুৱালে বীৰ গদাপাণিৰ গৌৰৱে হানি হ'ব মাথো সময় আহক মহোদয় অসমত অকলশৰীয়াকৈ যুঁজি নিজকে ধৰা দিলে অসমৰ উদ্ধাৰ নহ'ব দেশ উদ্ধাৰ নহ'লে জীৱনে উদ্ধাৰ নহ'ব গতিকে আপুনি ঘৰৰ পৰা কিছুদিনলৈ আঁতৰি থাকক মহোদয় জয়া অসমীয়া জাতিৰ সৃষ্টি অকস্মাতে হোৱা নাছিল ই লাহে লাহে গঢ় উঠিছে আৰু সেই জাতীয় জীৱনৰ গঠন তথা বিকাশৰ দীঘলীয়া ইতিহাস অসমীয়া নামধাৰী কোনো জনসমষ্টি বাহিৰৰ পৰা অসমলৈ কাহানি অহা নাছিল বৰ্তমানে অসম নামেৰে জনাজাত এই ভূখণ্ডৰে বাসিন্দা বিভিন্ন জনগোষ্ঠীৰ অনেক নীতি আৰম্ভ কৰিছিল এক সুস্থ আৰু দীৰ্ঘকাললৈ টিকিব পৰা সংমিশ্ৰণ প্ৰক্ৰিয়া এই সংমিশ্ৰণ প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকক এক উমৈহতীয়া সমাজ সত্তাত একগোট হ'বলৈ আৰম্ভ কৰি এটা সময়ত গৈ এই ভূখণ্ড অসম নামেৰে জনাজাত কৰি আনিছিল তেওঁলোকে কালক্ৰমত অসমীয়া চিনাকীৰ জন্ম দি সেই উমৈহতীয়া চিনাকী স্বেচ্ছাই গ্ৰহণ কৰি তাক লাহে লাহে বিকশিত তথা বিস্তৃত ৰূপ দিছিল এয়াই আমাৰ বৰ অসম